নমস্কাৰ আজি এক নতুন কাৰ্যসূচীৰে মই আপোনালোকৰ লগত উপস্থিত হৈছো মই সিদ্ধাৰ্থ কাশ্যপ নেওগ আৰু মোৰ লগত আছে আমাৰ কেমেৰামেন পলাশ দাস এতিয়া সকলোকে মই আমাৰ মোৰ নিজ মাকুমত আমি উপস্থিত হৈছো সেই উপস্থিত হোৱাৰ পাকখনত আমি সকলোকে আমি মুখ কিখনক দেখুৱাব বিচাৰিছো এয়া আমাৰ ৰন্ধীৰ শৰ্মা নমস্কাৰ এয়া আমাৰ দলজিৎ বৰা এয়া প্ৰাঞ্জল দাস নমস্কাৰ এয়া নৱজিৎ দেৱ চৌধুৰী এয়া আমাৰ কেমেৰামেন পলাশ দাস আৰু মই সকলোকে নমস্কাৰ দিছো সিদ্ধাৰ্থ কাশ্যপ এয়া এতিয়া আমাৰ আলোচনাৰ মেইন কাৰ্যসূচী জনোৱাৰ আগতে এতিয়া আমি সকলোকে দুআষাৰমান সুধিবলৈ আগবাঢ়িছো এই দুআষাৰ প্ৰথম আমাৰ অনুষ্ঠানটোৰ বিশেষ কাৰ্যসূচী হিচাপে আমি পাতি লোৱাৰ উদ্দেশ্য হৈছে আমি এই দুদিনত আমি বহুখিনি জেগা ভ্ৰমণ কৰিছো তাৰে লেখত ল'বলগীয়া জেগাসমূহৰ ভিতৰত হৈছে আমাৰ পৰশুৰাম কুণ্ড ঐতিহ্যমণ্ডিত আমাৰ পৰশুৰাম কুণ্ড আমি যাত সকলোৱে এক প্ৰাকৃতিক শোভা আমি তাত দেখিবলৈ পাইছো সেই প্ৰাকৃতিক শোভা আৰু আমি আজি আমি তেল শোধনাগাৰৰ কিছুমান দৃশ্য আৰু আমি আজি আমাৰ দিনটো সঁচাকৈয়ে এক শুভ দিন হিচাপে পৰিগণিত হৈছে কিয় আমাৰ আজি ভোগৰ দিন কিয় আমি সকলোৱে আজি খাবলৈ পাই আছো কিয় এই খাবলৈ পোৱাৰ এটা নতুন ৰন্ধন প্ৰকৰণৰ উদ্দেশ্য নিহিত হৈ আছে সেই নিহিত হৈ থকাৰ সময়ত আমি আপোনালোকক ক'ব বিচাৰিছো আজি এখন অতিকে সুন্দৰ ভোজনালয়ত আমি সকলোকে আজি দুপৰীয়া আহাৰ গ্ৰহণ কৰিছো সেই দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ এক নতুন সুন্দৰ আমাৰ ধুনীয়া আপোনাৰ ভোজনালয়খনৰ নাম হৈছে সিংফৰ আপোনাৰ ভিলা তাত আমি মাৰ্ঘেৰিটাৰ এক সিংফৰ জনজাতি তেওঁলোকে খোলা এখন ধুনীয়া অতি সুন্দৰ এখন আপোনাৰ ভোজনালয় সেই ভোজনালয়খনত আমি ধুনীয়াকৈ আমি খোৱা বোৱা কৰিলো সেইখিনি কোৱাৰ আগতে আৰু এতিয়া আমি সেইদিনাৰ যোৱাৰ পৰশুৰাম কুণ্ডৰ দৃশ্য বিৱৰণী কৰিবলৈ আমি প্ৰত্যেকজন সদস্যৰ ওচৰলৈ যাওঁ সেই প্ৰত্যেকজন সদস্যই আমি তেখেতৰ সেই জেগাটুকুৰাৰ বৰ্ণিল শোভাৰ এই বিৱৰণী দিব সেই বিৱৰণী দিয়াৰ আগত আমি প্ৰথম গৈ আছো আমাৰ সকলোৰে মৰমৰ আৰু আমাৰ ডিপাৰ্টমেণ্টৰ সকলে চাদি মেটেৰিয়েল হিচাপে জনাগত ৰন্ধীৰ শৰ্মা নাহাৰিব আপুনি কওক আমি এইকেইদিন ফুৰিলো ঘূৰিলো ইমান ধুনীয়া এটা কাৰ্যসূচী আৰম্ভ হ'ল আমি ধুনীয়াকৈ গাড়ীৰে যাত্ৰা আৰম্ভ কৰিলো গৈ আছো নাপাওঁ কিন্তু এসময়ত গৈ আমি ইমান ধুনীয়া এক প্ৰাকৃতিক সৌন্দৰ্যপূৰ্ণ এক দৃশ্য আমি উপভোগ কৰিলো সেই দৃশ্য উপভোগ কৰাৰ আগত আপুনি কি দুআষাৰ ক'ব সেই দুআষাৰ আপুনি আমাৰ কেমেৰা সন্মুখত আমি ক'ব পাৰিলে আমি বৰ সুখী অনুভৱ কৰিম মই এই পৰশুৰাম কুণ্ডত কি ক'ম আৰু মই আৰু কিছুমান কৈ দিছোঁ আৰু মই যি চিট থাকোঁতে ফ'ৰ্থ ইয়েৰ চবে আমাৰ হোষ্টেলত গোটেই সোপা পৰশুৰাম কুণ্ড গৈছিলে মোৰ তেতিয়া এক্সাম এটা আহিছিল মই যাব নোৱাৰিলোঁ সেই হেঁপাহ এটা থাকি গ'ল গম পাইছেনে সেই হেঁপাহ এবাৰ গৈ পূৰ্ণ হ'ল মোৰ সেইটো বহুত ভাল লাগিলে মোৰ আৰু সেই কৈ তেতিয়া চালোঁ পানীবোৰ নীলা একদম শুনিছিলোঁ আচলতে আপোনাৰ কথাখিনি মই নিজৰখিনিৰ পৰাও লগাই দিছোঁ আপুনি অনুভৱ কৰিছোঁ যে ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য আমাৰ নৱজিৎ দেৱজীয়ে কোৱাৰ দৰে যে কাশ্মীৰ এখন জেগা তাৰ দ্বিতীয় স্থান ল'ব পৰা ফাৰ্ষ্ট স্থান এতিয়া তেখেতে আছে তেখেতৰ ওচৰলৈ যাম কিন্তু আপোনাৰ ফালৰ পৰা আমাৰ দুআষাৰ শুনিবলৈ বিচাৰিছো কৈ যাওক শুনিছে কথাটো মই যিখিনি মই ফিল কৰিলোঁ এইটো কৈ আছোঁ তাতে সেই ধুনীয়া বতৰ তাৰপিছত সেই ধুনীয়া পানীৰ মাত নদীৰ মাত সেইবোৰ কি ক'ব আৰু সেই শুনিলে আপুনি ফিল কৰিব পাৰিব গ'লেহে ইমান ধুনীয়া আৰু পৰশুৰাম কুণ্ডলৈ আমি গৈ নাপালোঁ তত বহি পিকনিকটো কৰিলোঁ খালোঁ বহিলোঁ ধুনীয়াকৈ আৰু ধুনীয়া মেলিকৈ চবে আৰু মস্তি কৰিলোঁ তাতে জেগা পাৰিছিলোঁ আৰু এই হেঁপাহ থাকি গৈছিল যে হেঁপাহটো পূৰ্ণ কৰিলোঁ আৰু আজি ঘূৰি ফুৰি মাকুমটো ঘূৰি ফুৰিলোঁ ভালকৈ খোৱা বোৱা ভালকৈ তেলশোধনাগাৰলৈ গ'ল কেনে ফটো চটো তুলিলে আৰু দেখিছে ৰাইজে চবে দেখিছে চাগে ফটো দেখা পাবই আমাৰ শক্তি বিভাগৰ সকলো সদস্যই এতিয়া আপোনাৰ নেক্সট যাবলৈ যে আমাৰ এজন কি ক'ম আৰু মই ভাষা মেইন অৰ্গেনাইজাৰ আৰু আমাৰ সকলোৰে মৰমৰ দলজিৎ বৰা আমি চিনাকি কৰি দিছোঁ তেখেতক আমাৰ এই 3 দিনীয়া দীঘলীয়া জাৰ্ণিৰ যাত্ৰাৰ ওপৰত আপুনি দুআষাৰমান দিবলৈ জনাবলৈ আমি অনুৰোধ জনাইছোঁ ধন্যবাদ যাত্ৰাটোৰ বিষয়ে কিনো ক'ম আৰু এইটো মই বহুত দিনৰ আগৰ পৰা প্লেন বনাই আছিলোঁ বহুত কেইজন যোগ দিম বুলি কৈছিলে কিন্তু কথাটো হ'ল এই ছজনেই যোগ দিলেগৈ সেইকাৰণে তেওঁলোকক বহুত ধন্যবাদ ছজনৰ লগতে আমাৰ এজন দিগন্তজ্যোতি ৰেগল তেখেত বহুত ভাল বন্ধু মোৰ তেখেতে ACBত চাকৰি পালে তেখেতেও বহুত
সহযোগিতা আগবঢ়ালে আমাক তেখেতে আমাক অতিৰিক্ত 200 টকা দি বহুতখিনি সহায় কৰিছে আৰু ক'বলৈ ভাষা নাই বাকী মইতো সুখী চবৰ কাৰণে তেখেতসকলে কেনেকুৱা অনুভৱ কৰিলে তেখেতসকলৰ পৰাই জানক ঠিক আছে তেখেতক যোৱাৰ আপোনাৰ পৰশুৰামৰ সৌন্দৰ্য আপুনি বিৱৰণী দিলে বৰ ভাল আপুনি কেনেকুৱা ফিল হৈছে একদম হিয়াখন ধুপধুপাই গৈছে তাত গৈ নাপালে আপুনি বুজি নাপাব তাৰ সৌন্দৰ্যটো কি আহিব নিশ্চয় মোৰ লগত কণ্টেক্ট কৰিব মই আকৌ প্লেন বনাম আকৌ আমি যাম ভালকে ঠিক আছে থেংক ইউ এতিয়া নেক্সট আমাৰ একদম মানে কি ক'ম আৰু ক'বলৈ মানে প্ৰাঞ্জল দাস আমাৰ মাজত উপস্থিত হৈছেহি তেখেত আমাৰ যাত্ৰাৰ এজন সদস্য তেখেতক আমাৰ কেমেৰাৰ মুখত তেখেতৰ বিৱৰণী দিবলৈ জনাইছোঁ মোৰ লগৰ ৰন্ধীৰে ক'লে দলজিতে ক'লে সঁচাকৈ আপোনালোকে যেতিয়া যাব পৰশুৰাম কুণ্ডলৈ আৰু তাৰ যেতিয়া প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব তেতিয়াই মানে অনুভৱ কৰিব আমি এতিয়া মুখেৰে কৈ আপোনালোকক হেৰি কৰিব নোৱাৰোঁ তাৰ প্ৰাকৃতিক মানে যিটো ৰূপ মানে ভগৱানে দান কৰিছে তেনেকুৱা ৰূপৰসে মানে অৰুণাচলখন যে এনেকৈ ভৰাই ৰাখিছে মানে এনেকুৱা লাগিব যেন এইখিনিতে আমাৰ ঘৰখন কিয় নহ'ল সদায় যাতে এনেকুৱা হেৰি উপভোগ কৰিব পাৰিলোহেঁতেন তেনেকুৱা অনুভৱ কৰিলোহেঁতেন তাৰপিছত আৰু তাতকৈ ডাঙৰ কথা আমি সিদ্ধাৰ্থৰ ঘৰলৈ আহিলোঁ আৰু এই 3 দিনত যি মাছে মঙহে ভোগেৰে মানে এইকেইদিন খাই বৈ আছোঁ কাইলৈ সঁচাকৈ বহুত দুখ লাগিব হোষ্টেললৈ গৈ পেলাই আকৌ এসোপা একেই এই দালি তাৰপিছত ৰাতিপুৱা পুৰি ব্ৰেকফাষ্টত সেইসোপা খাব লাগিব তাতে এতিয়া মেচো বন্ধ কি হয়গৈ ঠিক নাই এইকেইদিন মানে আমাৰ ভোগৰ দিন আছিলে মানে আটাইকেইজনৰ তাৰপিছত আমি আজি চিংফৌ ধাবা নামৰ এখনলৈ গ'লোঁ এইবোৰ চব মানে সিদ্ধাৰ্থৰ কাৰণে হ'ল তাতে গৈ খালোঁ পাতত দিয়া ভাত তাৰপিছত আপোনাৰ চুঙাত দিয়া চিকেন তেওঁলোকে বাৰু বেলেগ খাইছে কুকুৰা খাইছোঁ বাকী সকলে হেৰি গাহৰি খাইছে তাৰপিছত আৰু মই যিকেইজন মানে বন্ধু বান্ধৱে মানে ইয়ালৈ আহিম বুলি কৈছিলে কথা দিছিলে যে আমি চবেই যাম কিন্তু তেওঁলোক আহিব নোৱাৰিলে তেওঁলোকক মানে মই সঁচাকৈ বহুত মানে আনলাকি ফিল কৰোঁ তেওঁলোকে যদি আহিলেহেঁতেন তেওঁলোকে মানে অনুভৱ কৰিলেহেঁতেন আমি কেনেকুৱা জেগাত আছে সঁচাকৈ বহুত ভাল লাগিল এইকেইদিনত তাৰপিছত আৰু সিদ্ধাৰ্থৰ মা দেউতা সকলোৱে আমাক মানে ইমান আৰামত ৰাখাইছে এইকেইদিনত মানে আমি ৰজাৰ দৰে আছোঁ আৰু ইয়াতে এইকেইদিন বহুত ভাল লাগিছে আৰু নেক্সট বাৰ আকৌ আমাৰ বহুত জেগা চাবলৈ থাকিব আজি চালোঁ আমি আপোনাৰ এছিয়াৰ ভিতৰত এটা দীঘল ৰাস্তা এটা আছে সেইটো দেখালে সিদ্ধাৰ্থে তাৰপিছত আপোনাৰ আৰু ডিগবৈ হেৰিলৈ গ'লোঁ কিন্তু কি নিয়তিৰ পৰিহে আমাক সোমাবলৈকে নিদিলে তাতে তাৰপিছত তথাপি পাৰ্কখন চালোঁ ৰিফাইনেৰীটো চালোঁ বাহিৰে তাৰপিছত আৰু তথাপি বহুত বস্তু চালোঁ তথাপি বহুত চাবলৈ থাকি গ'ল সিদ্ধাৰ্থহঁতৰ বাগিচাখন চাবলৈ থাকি গ'ল ইয়াৰ ওচৰতে বোলে চাইনিজ পৰিয়ালকেইটা আছে সেইকেইটা থাকিব গ'ল টিলিঙা মন্দিৰ চাবলৈ থাকি গ'ল তাৰপিছত সেইখিনি আমি পৰৱৰ্তী পৰ্যায়ত যেতিয়া সিদ্ধাৰ্থৰ বিয়াত মানে আহিম বুলি ভাবিছোঁ তেতিয়া চাব লাগিব মানে এইটো প্লেন আছে তেতিয়া মানে গোটেই দল বান্ধি আহিম আৰু গোটেইখিনি আহি পেলাই চাম তাৰপিছত সেয়াই আৰু বাকীখিনি ডেছক্ৰিপশ্যন কৰিব নৱজিৎ দেৱ চৌধুৰীয়ে দেখাইছে আজি তেওঁ ডিগবৈত হেৰি কৰি থাকোঁতে মানে কোনখন হোটেলৰ লগত আটাইতকৈ বেছি কাজিয়া কৰিছিলে সেইবিলাকো চোৱা হ'ল বাকীখিনি আছে নৱজিতে বৰ্ণনা কৰিব এতিয়া আমি এজন একদম ইলিজিবল বেচেলাৰৰ ওচৰলৈ গৈ আছোঁ এতিয়া ইলিজিবল বেচেলাৰ নৱজিৎ দেৱ চৌধুৰীক আমি আপুনি কওক যে আমাৰ এতিয়া কেনেকুৱা লাগিলে কেনেকুৱা ধৰণৰ অনুভৱ হ'ল আপুনি 3 দিনীয়া জাৰ্ণি কৰিলে আপুনি কি ক'ম ডিচিশ্যনে তেখেতৰ তোমাৰ সেই দুটা বজাত তোমাৰ মনত কি খেলিলে সেইটোৱে বা গোটেই জাৰ্ণিটোৰ বিষয়ে অলপ ক'লে আমি নথৈ আনন্দিত হ'ম প্ৰথম কথালৈ মোৰ বন্ধুকেইজনে আগৰ পৰাই কৈ আছে যে যাওঁ মই ৰাতি 12টা বজাত মই যে ডিচাইড কৰিছিলোঁ যে মই যাম মই তাৰে ভিডিঅ' এটা চাইছিলোঁ বৰ ভাল লাগিছিল আৰু মই ভাবিছিলোঁ যে এনেকুৱা এখন ঠাই যে চোৱা চাগে সৌভাগ্য বহুত কম মানুহৰে থাকে প্ৰায় তো সেইকাৰণে মই ভাবিলোঁ যে মই যাতে যোৱা ভাল হ'ব আৰু যদি মোক আৰু যদি কোনোবাই যদি কয় তাৰ পৰশুৰাম কুণ্ড কিমান ভাল লাগিল তো মই এইখিনিয়ে ক'ম যে অৰুণাচল চৰকাৰে যাতে গভৰ্ণমেণ্টে মোক এডোখৰ যাতে মাটি দিয়ে থাকিবৰ কাৰণে সেইখিনিয়ে ক'ম এতিয়া তেখেতক পৰিহিত তেখেতে এতিয়া তেওঁ কি পিন্ধি আছে এই সময়ত এতিয়া ৰাতি প্ৰায় 10-11 বজা বাজু তেখেতে জিন্স চেণ্ডেল জেকেট ধুনীয়াকৈ তেওঁ আজি
মানুহটো ভাল লাগে। তেওঁ জিন্স নিপিন্ধেই মানে আজি তেওঁ নিয়মত নাই নতুন অৱতাৰ নৱজিৎ দেৱ চৌধুৰী নৱজিৎ দেৱ চৌধুৰী। এতিয়া আমি আৰু এজন কেমেৰামেন আমাৰ পলাশ প্ৰাণ দাসৰ ওচৰত যাব লৈছোঁ। এই পলাশ প্ৰাণ দাস আমাৰ মাজত, তেখেতক আমি আমাৰ মাজ মজিদত আমন্ত্ৰণ জনাইছোঁ। তেখেতক আমি দুআষাৰ এই 3 দিনীয়া জাৰ্ণিৰ দুআষাৰ জনাবলৈ আমি তেখেতক অনুৰোধ জনাইছোঁ। কওক। চবেই ক'লে পৰশুৰাম কুণ্ডৰ কথা। মই পৰশুৰাম কুণ্ডলৈ গৈ আৰু কিছুমান নতুন জেগাৰ সন্ধান পালোঁ। তাতে পৰশুৰাম কুণ্ডত বনভোজস্থলীতে এজন আমাৰ বন্ধু লগ পালোঁ। তেখেতে এখন ঠাইৰ নাম ক'লে আনিনি, য'ৰ পৰা দেখা পোৱা যায় দ্য গ্ৰেট ৱাল অফ চাইনা। এইটো হ'ল মোৰ নেক্সট প্লেন। ইয়াতে যদি মোৰ লগৰ সহপাঠী দলজিৎ বৰাই যদি মোক সহযোগ আগবঢ়ায়, মই ভাবোঁ তাত মই সফল হ'ম। নিশ্চয় আনিনীৰ লগত আমাৰ টাৱাং এটা প্লেন আছে, আৰু মই মানে আনিনীৰ লগত টাৱাঙৰ যাতে প্লেনিংটো ভালকে কৰে সেইটো কাৰণেও মানে দলজিৎ বৰা আৰু অৰ্গেনাইজাৰ মেইন তেওঁক অনুৰোধ জনালোঁ আমি। আৰু আমি সিদ্ধাৰ্থ কাশ্যপ নেওগকো অনুৰোধ জনাইছোঁ যাতে ফেব্ৰুৱাৰীত এটা বিশেষ ছুটী লৈ। আৰু আমি আৰু খোৱাৰ কথা মই কি ক'ম, মই কি খাইছোঁ কওক। এফালৰ পৰা মানে কোনদিনাখন পৰহি একদম মৰাণ ASTCৰ সেই ঘুগুনি আৰু আলু চপৰ পৰা আৰম্ভ কৰি আজিৰ চুঙাত দিয়া বৰ্ষলৈকে কিহৰ খানা কি ক'ম মানে গম পাইছোঁ। চকুৰে চাই প্ৰাকৃতিক সৌন্দৰ্য চকুৰে চাই জিভাৰে সোৱাদ লৈ মোৰ উঠ ফাটি গৈছে। কি ক'ম আৰু মই। আৰু এতিয়া আমাৰ এই কাৰ্যসূচী অন্ত পেলাব লৈছোঁ। এতিয়া শেষত সিদ্ধাৰ্থ কাশ্যপ নেওগৰ মন্তব্য জানিব। কি ক'ম আৰু এতিয়া সঁচাকৈয়ে মোৰ ওচৰতে মই এতিয়া পৰশুৰাম কুণ্ড, কিন্তু মই আজিলৈ যাব নোৱাৰিলোঁ। কিয় মোৰ বন্ধুৰ মই কম আমাৰ এই ঠাইত। কিন্তু এতিয়া মই তেজপুৰ ইউনিভাৰ্চিটি যেতিয়া আমাৰ MTech-ত পঢ়িবলৈ ল'লোঁ, তেখেত কিছুমান ভাল বন্ধু লগ পালোঁ, যিসকলে ফূৰ্তি ফাৰ্তা কৰি ভাল পায়। মই মনৰ পৰাও তেখেতক ইমান ধুনীয়া ভাল এটা বন্ধুৰ এটা সংগঠন লগ পালোঁ। সেই সংগঠন লগ পাই সঁচাকৈ মোৰ মন হিয়াপন উচ্ছলিত হৈ উঠিলে। এই হিয়াপন লগতে সদায় আমি প্লেন কৰোঁ, বহুতো যাত্ৰা কৰিছোঁ, কিন্তু মষ্ট মেমৰেবল জাৰ্ণি হিচাপে মই এই পৰশুৰাম কুণ্ড জাৰ্ণিকে মই আগভাগ ল'ব বিচাৰিছোঁ। কাৰণ এই জাৰ্ণিত আমি মোৰ ওচৰৰে ইমান ধুনীয়া এডোখৰ ঠাই আছে বুলি মই কেতিয়াও সপোনতো কল্পনা কৰা নাছিলোঁ। কিন্তু মই গম পাইছিলোঁ যে এখন ধুনীয়া ঠাই, কিন্তু সেই ঠাইলৈ আমি গ'লেহে গম পাম তাৰ মানে আমি সৌন্দৰ্যৰ মেইন কাৰণটো কি। সেইকাৰণে মই সকলো বন্ধুকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। তেওঁলোক যাতে ইয়ালৈ আহি আমাৰ লগত থাকি তেওঁলোকে ভ্ৰমণত মোক উৎসাহিত কৰি মোৰ লগতে তেওঁলোকে মোক যেন